নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাছ। পঞ্চম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 15 আজি তোমালোকক এই যে 4 নম্বৰৰ পৰা আছে এইকেইটা 4 নম্বৰৰ পৰা একেলগে 8 নম্বৰলৈকে এইকেইটা তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰতে আছে এখন আয়তাকাৰ পথৰ দীঘ আৰু প্ৰস্থ যথাক্ৰমে 25 মিটাৰ আৰু 15 মিটাৰ হ'লে ইয়াৰ পৰিসীমাটো আমাক উলিয়াব দিছে। আমাক দিয়া আছে দীঘ আৰু প্ৰস্থ, গতিকে আমি আয়তাকাৰ পথৰৰ দীঘ আৰু প্ৰস্থ জানিলে আমি পৰিসীমাটো অতি সহজতে উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াম আমি? তো আমাক দিয়া আছে কি আয়তাকাৰ পথৰৰ দীঘ 25 মিটাৰ আৰু প্ৰস্থ 15 মিটাৰ। আমি কি জানো আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো আমাৰ কি আছিলে? দীঘ যোগ এইটো আছিলে আয়তৰ পৰিসীমা ওলোৱা সূত্ৰ 2 পূৰণ দীঘ যোগ প্ৰস্থ, হয়নে? তো সেইটো সূত্ৰ প্ৰয়োগ কৰি আমি ইয়াৰ পৰিসীমাটো উলিয়াব পাৰিম। গতিকে আয়তাকাৰ পথাৰৰ পৰিসীমা কি হ'ব? 2 পূৰণ দীঘ যোগ প্ৰস্থ। 2 পূৰণ দীঘ কিমান আছিলে? 25, প্ৰস্থ কিমান আছে? 15। 2 পূৰণ 25 আৰু 15 যোগ কৰা পাছে পাছে 10ৰ 0, 2 একে 3, হাতত 1 আছিল 4 সমান 7 দুগুণ 8, 80 মিটাৰ আছে একক, গতিকে 80 মিটাৰ। তো আয়তাকাৰ পথৰখনৰ পৰিসীমা আমি কি পালোঁ? 80 মিটাৰ। এনেদৰে তোমালোকে পৰিসীমা নিৰ্ণয় কৰিব পাৰিবা। 5 নম্বৰত আছে এখন বৰ্গাকৃতিৰ বাগিচাৰ এটা সীমাৰ দিশ যদি 45 মিটাৰ হয় তেন্তে পৰিসীমা আমাক উলিয়াব দিছে। বৰ্গাকৃতিৰ বাগিচা, তো বৰ্গাকৃতিৰ বাগিচাৰ দিশ দিছে 45 মিটাৰ। এতিয়া এটা কথা লক্ষ্য কৰা, আমাৰ বৰ্গ এটা হ'লে কি হয়? ইয়াৰ চাৰিওটা বাহু সমান হয় বৰ্গৰ, বুজি পাইছেনে? গতিকে যদি এটা বাহু আমাক দিয়া থাকে তেতিয়া আমি প্ৰত্যেকটো বাহু আমি কি বুলি জানিম? সেই একেই। এটা বাহু দিয়া থাকিলে আমি ইয়াৰ কালিও নিৰ্ণয় কৰিব পাৰোঁ আৰু ইয়াৰ পৰিসীমাটো নিৰ্ণয় কৰিব পাৰোঁ। যিহেতু চাৰিওটা বাহু ইয়াৰ সমান হয়, গতিকে বৰ্গাকৃতিৰ বাগিচাৰ দিশ যদি 45 মিটাৰ, পৰিসীমা কি হ'ব? এই 45 চাৰিওটা 45 আমাৰ যোগ বা 4 পূৰণ বাহুৰ দিশ। এতেকে বৰ্গাকৃতিৰ বাগিচাৰ পৰিসীমা কি হ'ব? আমাৰ 4 পূৰণ বাহুৰ দিশ সমান কি? 4 পূৰণ বাহুৰ দিশ আমাৰ কিমান আছে? 45। কিমান হ'ব? 5 4 গুণ 20ৰ 0, হাতত 2, 4 4 গুণ 16, হাতত 2 টি 18, 180 কি হ'ব? মিটাৰ। এইটো হৈছে আমাৰ বৰ্গাকৃতিৰ বাগিচাখনৰ পৰিসীমা 180 মিটাৰ। আৰু যদি ইয়াৰ কালি উলিয়াব দিলে হয় তেতিয়াহ'লে কি লাভ হয়? বৰ্গাকৃতিৰ বাগিচাখনৰ কালি কি লাভ হয়? দিশ পূৰণ দিশ, অৰ্থাৎ 45 × 45, বুজি পাইছানে? 6 নম্বৰত আছে এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ। যদি প্ৰস্থ 26 চেণ্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা কিমান হ'ব? আয়তৰ দিশ প্ৰস্থৰ দুগুণ বুলি কৈছে আৰু যদি প্ৰস্থ 26 চেণ্টিমিটাৰ তেন্তে আয়তৰ পৰিসীমা আমাক উলিয়াব দিছে। তো দিয়া আছে আমাৰ আয়তৰ প্ৰস্থ সমান 26 চেণ্টিমিটাৰ, গতিকে আয়তৰ দিশ কিমান হ'ব? আমাক এটা চৰ্ত দিছে যে আয়তৰ দিশটো আমাক কি হৈছে? প্ৰস্থৰ দুগুণ বুলি কৈছে। গতিকে প্ৰস্থৰ দুগুণ হ'লে প্ৰস্থ যদি 26 চেণ্টিমিটাৰ তাৰ দুগুণ হ'লে কি হ'ব? 2 × 26 সমান কিমান হ'ব আমাৰ? 6 দুগুণ 12, 2 হাতে গেলে 2 2 4 1 5, 52 চেণ্টিমিটাৰ হৈছে আয়তৰ দিশ আৰু প্ৰস্থ আমাক কিমান দিছে? 26 চেণ্টিমিটাৰ। তো আমাক কি উলিয়াব দিছে যে ইয়াৰ তেন্তে আয়তৰ পৰিসীমা কিমান হ'ব? এতেকে আয়তৰ পৰিসীমা আমাৰ কিমান হ'ব? আয়তৰ পৰিসীমাৰ সূত্ৰটো আমাৰ কি আছিল? 2 পূৰণ দিশ যোগ প্ৰস্থ। 2 পূৰণ দিশ মানে আমাৰ কিমান আছিলে? 52, 52 আৰু প্ৰস্থ কিমান? 26। 2 পূৰণ কিমান হ'ব? 52 আৰু 26 যোগ কৰা 6 2 8, 5 2 7, 2 লৈ পূৰণ হৈছে, পূৰণ কৰি দিয়া 8 দুগুণ 16, 6 হাতে গেলে 7 দুগুণ 14, হাতত 1 যে আছিলে
15 হ'ব 156 কি হ'ব ইয়াৰ একক সেন্টিমিটাৰ তো আয়তনৰ পৰিমাণ কিমান পালো 156 সেন্টিমিটাৰ তাৰপিছত 7 নম্বৰত আছে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য 6.5 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা উলিওৱা তো ইয়াতো কি হয় সমবাহু ত্ৰিভুজৰ আমাৰ কি হয় সমবাহু ত্ৰিভুজ মানে কি যি ত্ৰিভুজৰ প্ৰতিটো বাহু আমাৰ সমান হয় সেই ত্ৰিভুজটোক আমি কি বুলি ক'ম সমবাহু ত্ৰিভুজ গতি এটা বাহুৰ দৈৰ্ঘ্য যদি দিয়া আছে বাকি কেইটা বাহুৰ দৈৰ্ঘ্য আমাৰ কি হ'ব 6.5 সেন্টিমিটাৰ হ'ব তো ইয়াত চোৱা এইটো এটা ধৰা সমবাহু ত্ৰিভুজ ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য আমাক কি দিয়া আছে 6.5 সেন্টিমিটাৰ গতি আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৱে আমাৰ কি সমান গতিকে এইটো যদি 6.5 হ'ব এইটো 6.5 আৰু এইটো আমাৰ কি হ'ব 6.5 আৰু ত্ৰিভুজৰ পৰিসীমা কি হয় প্ৰতিটো বাহুৰ যোগফল তো আমি কি লিখিম ইয়াত 7 নম্বৰত কি দিয়া আছে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য 6.5 সেন্টিমিটাৰ গতিকে বাকি কেইটা বাহু আমাৰ কি হ'ব 6.5 সেন্টিমিটাৰ এতেকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা আমাৰ কিমান হ'ব এই কেটাৰ যোগফলে হ'ব কি বাহু কেটাৰ যোগফলে আমাৰ কি হ'ব সমবাহু ত্ৰিভুজটোৰ পৰিসীমা অৰ্থাৎ 6.5 প্লাস 6.5 প্লাস 6.5 বা 3 into 6.5 কৰিলে তুমি উলিয়াব পাৰিবা এনেকৈ 3 into 6.5 প্ৰতিটো বাহু এনেকৈ যোগ কৰি দিলে তোমাৰ পৰিসীমাটো ওলাব 5 + 5 10 হ'ল 10 5 15 5 হাতত 1 6 6 12 12 6 18 হাতত 1 19 তো 19.5 সেন্টিমিটার হব সমবাহু ত্রিভুজটোৰ পৰিসীমা 8 নম্বৰত আছে প্ৰতি মিটাৰত 7.50 টকা অৰ্থাৎ 7.50 টকা খৰচ পৰিলে 35 মিটাৰ দীঘ আৰু 25 মিটাৰ বহল খেতিপথাৰ এখনৰ বাঁহৰ বেৰ দিবলৈ কিমান টকা খৰচ কৰিব এইটো আমাৰ কি আয়তাকাৰে হ'ব 35 মিটাৰ দীঘ যেটো আৰু 25 মিটাৰ বহল বুলি কৈছে প্ৰথমতে কি ইয়াত কি কৈছে 1 মিটাৰত খৰচ পৰে কিমান 7 টকা 50 পইচা 35 মিটাৰ দীঘ আৰু 25 মিটাৰ বহল খেতিপথাৰ এখনত বাঁহৰ বেৰ দিবলৈ আমি কি কৰিলো ইয়াৰ চাৰিও বাহুৰ যেটো মানে পৰিসীমা আছে চাৰিও বাউণ্ডাৰী যেটো এই বাউণ্ডাৰী পৰিসীমাটো আমি বাহিৰ কৰিব লাগিব তো আমাক দিয়া আছে খেতিপথাৰ দীঘ 35 মিটাৰ খেতিপথাৰখনৰ প্ৰস্থ 25 মিটাৰ এতেকে খেতিপথাৰখনৰ পৰিসীমা আমাৰ কিমান হ'ব 2 into দীঘ যোগ প্ৰস্থ 2 into দীঘ মানে কিমান আছে 35 প্ৰস্থ আছে 25 35 আৰু 25 যোগ কৰি দিয়া পাছে পাছে 10 ৰ 0 3 ৰ 5 একে 6 60 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম 120 মিটাৰ তাৰ মানে খেতিপথাৰখনৰ আমি পৰিসীমা কিমান পালো 120 মিটাৰ এতিয়া আমাক কৈছিল যে প্ৰতি মিটাৰত খৰচ হয় তাৰ মানে বেৰ দিওতে 7 টকা 50 টকা বুজি পাইছানে যদি 1 মিটাৰত 7 টকা 50 টকা খৰচ তেতিয়ালে 120 মিটাৰ কিমান টকা খৰচ হ'ব আমি উলিয়াম কেনেকৈ 1 মিটাৰ বাঁহৰ বেৰ দিয়া খৰচ আমাৰ কিমান 7 টকা 50 পইচা হয়নে 7 টকা 50 টকা এতেকে আমাৰ কিমান মিটাৰ দিছিলে 120 মিটাৰ 120 মিটাৰ বাঁহৰ বেৰ দিয়া খৰচ আমাৰ কিমান হ'ব একত কৰি বেছি গতিকে আমি কি হ'ব 7 টকা 50 ৰ লগত 120 টো পূৰণ হ'ব বুজি পাইছানে এটা 120 টো পূৰণ কৰা কিমান পাবা ইয়াত 120 আৰু কি 7.50 0 2 0 0 5 2 10 ৰ 0 হাতত 1 7 2 14 1 15 1 0 0 1 5 গুণ 5 1 7 গুণ 7 0 0 0 5 5 10 ৰ 0 7 1 8 দশমিক আছে দুঘৰত গতি দুঘৰত দশমিক দিলে এই 0 টা কাটা যাব বুজি পাইছানে কি থাকিব 8 তো 120 মিটাৰ বাঁহৰ বেৰ দিয়াত মানে বাঁহৰ বেৰ দিয়াত খৰচ পৰিব কিমান 8 টকা তো এইখিনি আছিল ভিডিওটো চাই কেনেকুৱা জানাবা আৰু এই চেপ্টাৰৰ ভিডিও আগতে দিয়া আছে যদি কিবা নবুজাকৈ আছে কমেন্ট কৰি জনাবা পিছত বুজাই দিম তো ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি ৰাখিলো বাই বাই